ৰাতিপুৱা হ'ল বুলি ক'লে মোৰ বনোৱাৰে সদায় মানে যোগাৰ আৰু লেঠা বুলি ক'ব পাৰি তো এয়া আজি বনাম মাছ আৰু এইফালে ভুল আৰু আলু কাটি থৈছোঁ সয়াবিন অকমানো ধুই এনেকৈ টুকি মানে চেপি ল'লোঁ আৰু সেয়া বনাম এয়া অলপ মিক্স দাইল তো মিক্স দাইলৰ লগত এয়া এই তিনিটা বস্তু মিক্স কৰি মই দাইল বনাম ফলে আদা নহৰু জলকীয়া সব লৈ লৈছোঁ পিঁয়াজ লৈ লৈছোঁ আজি যোগাৰ এইবিলাক তো তেলত পিঁয়াজ আৰু পাঁচফোৰণ অকণমান দি সয়াবিনখিনি অলপ ভাজি লওঁ তাৰপিছত এইফালে এইখিনিও দিম অলপ পিছত আৰু এয়া মিক্সিত এইখিনি পেষ্ট এটা বনাই ল'লোঁ ইয়াত মই জিৰা ধনিয়া এনেকৈ মানে দি দিছিলোঁ হালধিও তো এইখিনি অলপ দিম সয়াবিনৰ লগত দাইল এনেকুৱা মিক্স মাছখিনি বনাবৰ কাৰণে এয়া অলপ তিয়াই ল'লোঁ কলা বগা সৰিয়হ বগা তিল আৰু মগজ তো ভাবিছোঁ মাছকেইটা ইয়াৰ লগতে বনাই দিম এইখিনি পেষ্ট এটা কৰি ল'ম এতিয়া ভুলখিনি ভুল আলু সয়াবিনখিনি অকণমান দেৰি ভাজি লৈছোঁ এতিয়ালৈকে মই একো দিয়া নাই অকণমান জাষ্ট নিমখ দি থৈ দিছোঁ নিমখ সদায় নিজৰ সোৱাদ অনুসৰি দিব আৰু এতিয়া অকণমান দাইলখিনি দি অলপ দেৰি ভাজিম তাৰপিছত সেয়া আদা নহৰু পিচি থোৱা তাকো অলপ দি দিম তো দাইলখিনিও দি দিলোঁ ইয়াত মাটি দাইলো অকণমান আছে তো অকণমান মিক্স আৰু তো এনেকৈ দালি কেতিয়াবা খাই যদি চোৱা নাই খাই চাব পাৰে খুব ভাল লাগে তো আমাৰ ঘৰত ভাল পায় আৰু তাতে আজি বহুত মানুহ আছে কাম চাম কৰি দুই এজনে খাবও তাৰে তো মই সেইকাৰণে অলপ বেছিকৈ বনাইছোঁ বাৰু আমাৰ ঘৰবিলাক আকৌ মানে বেয়া হৈ গৈছে চ' এইবিলাক আৰু ঘৰ কৰি আছে মানে চিলিংখন এখন বদলাইছিলে তো চিলিং লগালে এতিয়া ৰং চং মাৰি আছে দেখিছে নহয় ঘৰ এয়া অৱস্থাই নাই তো এইফালে একদম ঘৰ মানে ঘৰ হৈ থকা নাই এনেকুৱা হৈ আছে আমাৰ চবফালে কাম এনেকুৱা হৈ আছে এইফালে একদম লোহা লংকুটি কাম এইবিলাক গেট মানে আগৰ গেটখন আকৌ অলপ কিবা কিবি কৰিলে মানে কাম হৈ আছে আৰু এইফালেও মিস্ত্ৰী তো এইফালেও পূৰা ঘৰৰ কাম চবফালে আমাৰ ঘৰৰ কামেই হৈ আছে আজি হেৰি মিস্ত্ৰী অহা নাই নেকি ষ্টিল মিস্ত্ৰী অহা নাই অঁ এইফালে হৈ আছে ৰঙৰ কাম ঘৰৰ কমপ্লিট হোৱাগৈ নাই বাকী আছে বহুত এইফালে আমাৰ দোকানৰ কাম এয়া কাকুৱে পূৰা লাগি আছে কামত আজি কি কলেজ নাই নি অঁ দিয়া এইফালে কাকু কি বনাই আছা মেগী কাকু আমাৰ একদম এক্সপাৰ্ট মেগী বিৰাট ধুনীয়া বনায় আমাৰ কাকুৱে এইফালে আজি ক্লাছ নাই আজি অঁ এইফালেতো আমাৰ দোকানখন এয়া দিগদা নাই নেকি আছো চাই দিয়া লাজ কৰিছে নি এয়া দোকানৰ আইচক্ৰীম ঠাণ্ডা এইফালে আইচক্ৰীম এইফালে দিয়া এয়া ইহঁতি এতিয়া আজি ক্লাছ নাই মানে ন ডিউটি আছে অঁ দিয়া ঠিক আছে দিয়া মৰম লগা ছোৱালীবিলাক একদম উপাসনা থাকা তো এইফালে আৰু ঘৰৰ কাম চাম অলপ দেখুৱাই আছোঁ আপোনালোকক একদম ঘৰ মানে কেতিয়া কমপ্লিট হ'ব কামবিলাক শেষেই নহয়গৈ মই আছোঁ কিটচেন ডিপাৰ্টমেণ্টত এতিয়া ভাজিখিনি অলপ চাওঁ এয়া ধুনীয়াকৈ দাইল এইবিলাক অলপ সিজিছে আৰু এতিয়া গৰম পানীকণ দি থৈ দিওঁ যিহেতু দাইল বনাইছোঁ মিক্স মানে এয়া তো এনেকুৱা দাইলটো ভাল লাগে আৰু মই যিহেতু মিস্ত্ৰীবিলাকো অলপ খাব দুই চাৰিজনে ইমানখিনি মিস্ত্ৰীকো খুৱাব নোৱাৰোঁ কেইজনমান খাব আৰু মাছখিনিৰ কাৰণেও পিঁয়াজ বিলাহী এইবিলাক কাটি ল'লোঁ চব মই লৈছোঁ আৰু বিলাহী আৰু পিঁয়াজখিনি ইয়াত দেখিছে ভাজি আছোঁ আৰু এইখিনি ধুনীয়াকৈ অলপমান মানে কমি গৈছে আৰু নিমখটো দি দিছিলোঁ নিমখ মানে দিলে ভাল সোনকালে সিজেও তো এইফালে ইয়াৰ পেষ্টখিনি এতিয়া মই দিম আৰু এইখিনি কি ধুনীয়া হৈছে দেখিছেনে পেষ্টখিনি এনেকৈ মাছ বনাই খাই ভাল লাগে তো এয়া মাজে মাজে এনেকৈ বনাই থাকোঁ আৰু পানী পূৰা উতলি আছে আৰু মই মাছটো আজি নভজাকৈ দিম মানে বহুত সময় লাগে মাছ ভাজিবলৈ আজি মন যোৱা নাই তো এনেকৈ কেঁচা মাছ পূৰা বইল পানীত দি দিম এফালে দাইলখিনিও উতলি আছে বহুত সময় হ'ল উতলি থকা আৰু এফালে মাছখিনিও দিম
দি দিছোঁ আৰু এইখিনিও উতলিব দিম প্ৰায় 15 মিনিট মই ল' ষ্টিম কৰি উতলাই থাকিম তাৰপিছত হৈ যাব আৰু সেইফালেও বনাই থাকিলেও আকৌ আমাৰ ষ্টিফ আছে নহয় তো ষ্টিফৰ কাৰণে ইয়াত চাউল দাইল আৰু এইফালে গাজৰ আৰু ইয়াত অলপ চিকেন তো আমাৰ ষ্টিফৰ সদায় এনেকৈয়ে দিওঁ এইটো কুকাৰত মানে বইল কৰি দি দিওঁ আৰু চিটি লগাই তো ষ্টিফৰ খানা এয়া অকণমান নিমখ দি দিম তো এয়া হৈ গ'ল মান ধনিয়া তো এনেকৈ পানীত তিয়াই থ'লে বহুত দিনলৈ সজীৱ হৈ থাকে ফ্ৰিজত থোৱাতকৈ এতিয়া মই অকণমান দি দিম দাইলত তো দাইলখিনি হৈছে এতিয়া ভাত দিওঁ আৰু এইফালে এয়া মাছ হৈ গ'ল ধুনীয়াকৈ ৰেডি তো এনেকৈ কেতিয়াবা বনাই খাই চাব আৰু এইফালে বেটাহঁতে যিহেতু মাছ ইমান ভাল নাপায় তাৰপিছত চিম্পুলকৈ একদম চিকেন অকণমান বনাই আছোঁ নিমখ অকণমান দি থৈ দিছোঁ জাষ্ট কাকুৱে ভাত খাই আছে কাকু ঠিকে আছে নে ভাল হৈছে এয়া হৈ গ'ল আমাৰ ষ্টিফৰ খানা তো সেয়াও মই উলিয়াই মেলি অকণমান এতিয়া ঠাণ্ডা হ'ব দিম গৰম আছে বহুত অকণমান ফেনত ঠাণ্ডা কৰি তাক দিম আৰু এইটো দেখিছেনে ধুনীয়াকৈ পূৰা সিজি গৈছে একদম গেছটো কমাই ভাজি আছোঁ এইটো হালধি দিয়া নাই কাৰণে কালাৰটো অকণমান লাগিছে মানে হেৰি হয় নেকি কিন্তু খুব ধুনীয়াকৈ সিজি গৈছে তো বেটাহঁতৰ একদম চিম্পুলকৈ এনেকৈ যিহেতু দাইল আছে বোলো দাইল আৰু এনেকৈ মাংস খাব আৰু সিহঁতি জয়ন্ত খাই জয়ন্ত ঠিকে আছে নাই আজি তাৰপিছত এইফালে ইয়া দাদা দুজনক মাতিছোঁ ইয়া ভাত বাঢ়িছোঁ মাছটো দিওঁ তো এবাৰ আমাৰ খাই আছে মনোগুটি দাদাহঁতকো দিলোঁ ভাত কেইটামান তো আমাৰ ইয়াৰ ভণ্টিহঁতেও খাই আছে ভাত তো ময়ো খাম আৰু মোৰো ভোক ভোকে লাগিল মনো কেনেকুৱা ঠিকে আছিলে